আজি আপোনালোকলৈ লৈ আহিছো এটা অদ্ভুত কাণ্ড আৰু এই অদ্ভুত কাণ্ডটো ক'ত সংঘটিত হৈছে জানেনে? সেই কাণ্ডটো সংঘটিত হৈছে যোৰাবাটত। আপোনালোকেতো দেখি আছে মেঘালয় আৰু অসমৰ মাজত যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈ আছে, তাৰ মাজতে কি কৰিছে, পুলিচ প্ৰশাসনকটো দিছে নহয় জানো দায়িত্ব, আৰু তাৰে এজন পুলিচ বিষয়াৰ অদ্ভুত কাণ্ড। আৰু সেই পুলিচ বিষয়াজনে অৱশেষত কি কৰিছে জানেনে? তাত কোনোবাই যদি ভিডিঅ' কৰিছে, সেই প্ৰতিবাদৰ ভিডিঅ' যদি কোনোবাই কৰিছে, তেওঁলোকক চুচুৰাই বগৰাই লৈ যোৱা হৈছে। মানে টনা যোৱা হওক, চুচুৰা বগৰা হওক, মুঠতে লৈ যোৱা হৈছে। কিন্তু সেই পুলিচ অফিচাৰজনে তাত যেতিয়া ভিডিঅ' কৰি আছে, মানুহক যি দম দিছে, আমি অসমৰ পুলিচ হয়, আমি পুলিচ হয়, যেনেকুৱা কৰিছে, ই বেটাই ভাবিছে কি ময়েহে পুলিচ, মোতকৈ আৰু বেলেগ কোনো হ'ব নোৱাৰে। আৰু সেইজন ক'ৰ থানাৰ কি কথা একো গম নাপাওঁ, কিন্তু যেতিয়া এজনক নিছে তেতিয়া মই চালোঁ, এইজন মই যিজন থামলেনত কাৰ চিন মাৰি দেখাইছোঁ, এইজন তেওঁ দম দিলে দেই, তেওঁ দম দিলে, দি লৈ পেলাই একদম মানে গাড়ী নাভাঙিবি, অনেক আৰু কিবা কিবি। আপোনালোকক মই সৰুকৈ ক্লিপ এটা লগাই দিম, আপোনালোকে চাব। কিন্তু মই আচৰিত হৈছোঁ, তেওঁলোক কিমান নিকা বাৰু। খাকী পোচাকৰ আঁৰত সিহঁতৰ নিচিনা লেতেৰা আছেনে? সকলোখিনি নহয়। আজিলৈকে এইজনে কিমান প্ৰতিবাদ কৰিলোঁ, কিমান কি কৰিলোঁ, এইজন ক'ৰ পৰা ফাল্টু এজন আনিছে নাজানো আৰু। মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা এইবিলাক ট্ৰেন্সফাৰ হৈ বা পোষ্টিং হৈ পেলাই আহিছে ন। আচলতে কি জানে, নিজে যেতিয়া পঢ়ি শুনি পেলাই চাকৰি এটা ল'ব, চাকৰিটোৰ মৰ্যাদা বুজি পায়। আৰু এতিয়াতো আপোনালোকে গমেই পায়, মুখ্যমন্ত্ৰীয়ে দিয়া চাকৰি, আৰু মুখ্যমন্ত্ৰীৰ কথা মতে সিহঁতে কি কৰিব লাগিব, উঠ বুলিলে উঠিব লাগিব, বহ বুলিলে বহিব লাগিব, কাণত ধৰ বুলি ক'লে কাণত ধৰিব লাগিব। আৰু এনেকুৱা অসভ্য আচৰণৰ পুলিচৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যে কৈছিলে, মনত আছেনে, ঐ পুলিচ গোচ আঁতৰি যা, ঐ পুলিচ ৰাস্তা দে, এনেকৈ যে কৈছিলে, এনেই নিদিয়ে। কিন্তু এনেকুৱা ধৰণৰ পুলিচকে মুখ্যমন্ত্ৰীয়ে আদেশ দিয়ে। আমি কিছু কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীক গালি পাৰোঁ হয়, কিন্তু এনেকুৱা ধৰণৰ পুলিচ বিষয়াকে মুখ্যমন্ত্ৰীয়ে যে দিয়ে সেকা মানুহৰ আগত, আমি তেতিয়া ইচ 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 কওঁ, হয়নে নহয়? কিন্তু মুখ্যমন্ত্ৰীৰ সেইটো ক্ষমতা আছে। ক্ষমতাটো ক'ত আছে জানে? যেতিয়া তেওঁলোকে চাকৰিটো দিয়ে, মুখ্যমন্ত্ৰীয়ে যেতিয়া চাকৰিটো দিয়ে, ওপৰতে এনেহে দেখায় বোলে আমি চাকৰি পালোঁ, চাকৰি পালোঁ। তাৰ বা তলে তলে কি কৰিছে, কেনেকৈ বা চুৰ তুৰ কৰি পেলাই পাছ কৰিছে, আমিতো গম নাপাওঁ নহয় জানো? সেই চুৰ কৰি যিসকলে চাকৰি লয়, তেওঁলোকৰে কিন্তু এনেকুৱা দম্ভালনিটো বেছি। আমি নাজানো অসম পুলিচ হয়, সেইবিলাক আমি নাজানো। এইখন অসম হয়, আমি অসম পুলিচ হয়। গাড়ীত কোনোবা হাজিৰা সেই চুক্তি দিব, আমি অসম পুলিচ হয়, এইখন অসম হয়, আৰু বেলেগ কথা নক'ব, বেলেগ কথা নক'ব। গাড়ীত হাত দিব নালাগে। সৰু ক্লিপ এটা আপোনালোকক মই দেখাই ল'লোঁ। এতিয়া আপোনালোকে নিজে দেখিলেনে সেই পুলিচ বিষয়াজনৰ কেনেকুৱা ব্যৱহাৰ আপোনালোকে দেখিলে? কিন্তু আমাৰ ল'ৰাবিলাকৰ বহুত ধৈৰ্য আছে। যদি সেইখিনি ল'ৰাই, তাত প্ৰতিবাদ কৰি থকা ল'ৰাইখিনি যদি মাল চাল খাই পেলাই ফিটিং হৈ থাকিলে হয়, তেতিয়া কিন্তু এই পুলিচ বিষয়াজনৰ ৰক্ষা নাপালে হয়। আৰু তেওঁলোকে সুন্দৰ শান্তিভাৱে প্ৰতিবাদ কৰি আছে, আৰু তাৰ ওপৰত তেওঁ কি কৰিছে, দাদাগিৰি দেখাইছে। সেই দাদাগিৰিটো শ্বিলঙত দেখাবলৈ যাব পাৰিবনে? শ্বিলঙত যে কিমান, সিহঁতেতো চাকৰি কৰে, চাকৰ কৰে তেওঁলোকে। এইকেইটাই চাকৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। এই দাদাগিৰি কৰা পুলিচজনৰ কথা কৈছোঁ, সকলো পুলিচ তেনেকুৱা নহয় কিন্তু। আৰু এই চাকৰ কৰা পুলিচজনে তেওঁ যিটো যুক্তি দেখাইছে, গাড়ী ভঙা, কিবা ভঙা, তাত যে মেঘালয়ত যে কিমান গাড়ী ভাঙিলে,
তেওঁ ক্ষতিপূৰণ দিব নেকি? নিশ্চয় নিদিয়ে। আৰু মানুহৰ সেই তেনেকৈ গাড়ী গুড়া ভাঙিলে তাত খং উঠিবই, হয় নে নহয়? কিন্তু তেওঁলোকে সেইটো তাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে, কোনোবাই ভিডিঅ' কৰি আছে আৰু তাতে তেওঁ জঁপিয়াই পৰিছে। ভিডিঅ' কৰিবলৈ কোনো নিদিয়ে, কিন্তু তেওঁ দম আছে যে কোনো তাত মিডিয়া যাব নোৱাৰিব, সেয়া ভিডিঅ' কৰিব নোৱাৰিব, সেইবিলাক প্ৰচাৰ কৰিব নোৱাৰিব। তেওঁ দম আছে। তেওঁতো দম নাইয়ে, হিমন্ত বিশ্ব শৰ্মাৰো দম নাই। গতিকে এইবিলাক হ'ল ঘুষখোৰ পুলিচ। এই পুলিচজনে যে দম দিছে, কিমান নিকা আপোনালোকে জানে জানো? তেওঁলোকৰ ভিতৰীয়া চৰা কথা জানে জানো? আৰু বহু লোকে গম পায় যোৰাবাট থানাৰ পুলিচে। গতিকে আৰু ক'ব নালাগে। পুলিচ যিসকল ভাল পুলিচ বিষয়া, আপোনালোকে চাবচোন, মানুহে যে কয় এই পুলিচৰ ল'ৰা ছোৱালী একদম বেয়া, একেবাৰে কিন্তু মিছা কথা নহয়। যিসকল পুলিচ বিষয়া ভাল, তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু ভালেই হৈ যায়। আৰু যিসকল 2 নম্বৰী, জনসাধাৰণৰ ওচৰত লোকৰ কথামতে উদ্ভৱ কৰে, নিজৰ বিবেক বোলা বস্তুটো নাই, পঢ়া শুনা কৰি চাকৰি নল'লে তেনেকুৱাই হয়। চুৰ তুৰ কৰি পাছ কৰি পেলাই চাগে চাকৰিটো লৈছে, সেইকাৰণে তেওঁ কি কৰিছে, জনসাধাৰণৰ মানে মানুহক জনসাধাৰণৰ ওপৰত তেওঁ তেনেকুৱা ব্যৱহাৰ কৰিছে। একদম কিমান অসৎ। আৰু তেওঁলোকে কি কয়, বহুত নিকা। কালি পৰহি মই এটা দেখিছোঁ, 7জন খাকী পোছাকধাৰীক এতিয়া যাৱজ্জীৱন জেল দিছে। কিয় জেল দিছে আপোনালোকে চাগে সেইটো গম পায়। মই সেইটো বিষয়ে এতিয়া মই আকৌ বহলাই ক'বলৈ নাযাওঁ, সেইখিনি ক'লেও আকৌ বহুখিনি হৈ যাবগৈ। গতিকে তেওঁলোক কিমান নিকা গম পোৱা যায়। তেওঁলোক একে লাষ্টত মই কওঁ শুনক, যেতিয়া পুলিচে পইচা বিচাৰে, একে ঠেলাৱালা, ৰিক্সাৱালাৰ পৰা ট্ৰাক ড্ৰাইভাৰলৈকে, ট্ৰাক ড্ৰাইভাৰটো সাৰিবই নোৱাৰে। তেতিয়া কি হয় জানে, 100 টকা 200 টকাৰ পৰা গৈ 50 টকা 10 টকা, লাষ্টত যদিও একোৱেই নাথাকে, বিড়ি এটাকে খুৱাই যা বুলি কোৱা পুলিচে হ'ল তেহেঁত। আৰু পুলিচ বুলি কোৱাৰ লগে লগে আজিকালি এনেকুৱা কিছুমান অসভ্যালী মানুহৰ কাৰণে, অসভ্যালী পুলিচৰ কাৰণে পুলিচ জাতিটোকেই ঘিণ লগা হ'ল। আৰু ই বেটাই ভাবিছে মইহে পুলিচত চাকৰি কৰিছোঁ, মোৰ বাদে আৰু বেলেগে চাকৰি কৰা নাই। কিন্তু তুমি হ'লা চাকৰ, গম পাইছা নাই? তুমি হ'লা চাকৰ, মুখ্যমন্ত্ৰীৰ বহতীয়া। আৰু মুখ্যমন্ত্ৰীক আকৌ মই কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা কিছুমান ব্যৱহাৰ কৰে, একদম ঠিক ব্যৱহাৰ কৰে। আমি ক'লে কি হ'ব, এনেকুৱা ব্যৱহাৰ কৰে নে তেনেকুৱা ব্যৱহাৰ কৰে নে, আমাৰে বেয়া লাগে। কিছুমান পুলিচক যেতিয়া বেয়া ব্যৱহাৰ কৰে, আমাৰে বেয়া লাগে। আজিকালিতো পুলিচবিলাকে বহুত লাজ পায় মানে মানুহৰ আগত যেতিয়া দি দিয়ে হিমন্ত বিশ্ব শৰ্মাই, তেতিয়া তেওঁলোকে কেনেকৈ থাকে নাজানো, আমাৰে কিন্তু লাজ লাগে। আৰু লাজ লাগিলেও কিন্তু এটা ছাইডৰ পৰা মনত শান্তি ল'ব যে তহঁতৰ এনেকুৱা উৎপাত, এতিয়া পাইছ গমটো। গতিকে বন্ধু বান্ধৱীসকল, এয়াই। আৰু কি হ'ল আকৌ মই পিছৰ এটা ভিডিঅ'ত দিম। আজি আলোচনা হৈছে, কিহৰ ওপৰত আলোচনা হৈছে, কি হৈছে আপোনালোকক দিম। গতিকে এইখিনি আছিল মোৰ ক'বলগীয়া। আৰু এইবিলাক পুলিচৰ তলত আমি কি কৰিব লাগে, থাকিব লাগে। আৰু আপোনালোকৰো যুক্তিত যেতিয়া আপোনালোকৰ লগত লাগিব, আপোনালোকে যেতিয়া যুক্তি দি পেলাই কথা ক'ব, নালাগিলে তেওঁলোকৰ ওপৰতো আকৌ এজন ওপৰৱালা আছে বিচাৰ কৰিবলৈ। দেখিছে নহয় কেনেকুৱা কি কাণ্ড হৈ থাকে। নিকা পুলিচ কাৰণে চবতে মদ খাই ফিটিং হৈ পেলাই মাল খাই পৰি থাকে, লোকৰ চৰ ভুকু খাই লাজো নাপায়, থাৰ্ড ক্লাছ চালা।